তনুজা লোহাৰ তাই ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত ভুল হৈ আছিলে আৰু বহুতবাৰ আহিলোঁ তেওঁলোকৰ ঘৰত গৃহ পৰিদৰ্শন কৰিবলৈ আহিলোঁ আৰু তাই মানে অসুবিধা হ'ল আধাৰ কাৰ্ডটোৰ যিটো তাই ডেট অফ বাৰ্থ সেইটো মানে কাৰেকশ্যন কৰিবৰ কাৰণে তেওঁ অসুবিধা হ'ল যাব নোৱাৰিলে গতিকে এতিয়া বেবীটো কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা যিটো আমাৰ অংগনবাদী কেন্দ্ৰৰ ফালৰ পৰা যিটো 5,000 টকা পায় সেই পইচাটোৰ পৰা বঞ্চিত হ'ল আৰু অনাগত দিনত সকলোকে মই আহ্বান জনাওঁ যাতে তেওঁলোকৰ ডেট অফ বাৰ্থবিলাক খুব শুদ্ধ হৈছে নাই আধাৰ কাৰ্ডত ভালকৈ নামৰ যিটো স্পেলিং বা আধাৰ কাৰ্ডৰ যিটো তেওঁলোকৰ ডেট অফ বাৰ্থ সেইবোৰ শুদ্ধকৈ দিব লাগে আৰু যিহেতু 18 বছৰতকৈ যদি কম হয় যিকোনো ছোৱালী যদি বিবাহপাশত আবদ্ধ হয় বা কেঁচুৱা জন্ম দিবলৈ তেওঁলোকৰ জন্ম দিবলগীয়া হয় তেতিয়াহ'লে কিছুমান চৰকাৰী আঁচনিৰ পৰা তেওঁলোকে মানে সাহায্য কোনো ধৰণৰ চৰকাৰী আঁচনিত মানে অন্তৰ্ভুক্ত হ'ব নোৱাৰে সকলোকে আহ্বান জনাইছোঁ যাতে তেনেকুৱা হ'ব নালাগে আৰু এই তনুজাই এতিয়া বেবী জন্ম দিলে ছোৱালী সন্তান কেঁচুৱাটিৰ আজি 1 তাৰিখে জন্ম হৈছে জানুৱাৰী কিন্তু পইচাটোৰ পৰা বঞ্চিত হ'ল তাই সেয়াই